আশা কৰো আপোনালোকে ভালে আছে চাগে। আজি মই আপোনালোকক জনাব বিচাৰিছো সকলোৰে পৰিচিত অৰ্জুন গছৰ ছালৰ বিষয়ে। অৰ্জুন গছৰ ছালত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। তদুপৰি এই অৰ্জুন গছৰ ছালত টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়। তেনেহ'লে বন্ধুসকল, আহকচোন আমি জানি লওঁ ইয়াৰ মূল স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে। অৰ্জুন গছৰ ছালে আমাৰ কৰণীৰ ধমনী শক্তিশালী কৰি তোলে আৰু আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰি ৰখাত সহায় কৰে আৰু আমাৰ শৰীৰত বেড কলেষ্ট্ৰলৰ মাত্ৰা কম কৰি ৰখাত সহায় কৰে। অৰ্জুন গছৰ ছালত ৰক্তচাপ হ্ৰাস কৰা গুণ আছে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। অৰ্জুন গছৰ ছাল নিয়মিতভাৱে সেৱন কৰিলে ডায়েবেটিছ ৰোগ আৰু আমাৰ শৰীৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ হৈ থাকে। তদুপৰি অৰ্জুন গছৰ ছালে আমাৰ পাচন তন্ত্ৰ শক্তিশালী আৰু সুস্থ ৰখাত সহায় কৰে। ইয়াৰ উপৰি অৰ্জুন গছৰ ছালে আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ আৰু যিকোনো ছালৰ ৰোগ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগ যেনে হাঁপানি আৰু হাঁওফাঁওৰ দৰে ৰোগ নিৰাময় কৰাত সহায় কৰে। বন্ধুসকল, এতিয়া প্ৰশ্ন হ'ল, এই অৰ্জুন গছৰ ছাল আমি কিদৰে ব্যৱহাৰ কৰিব পাৰিম? আহকচোন আজি আমি জানি লওঁ। এই অৰ্জুন গছৰ ছালৰ গুড়ি অতি সহজে বজাৰৰ পৰা ক্ৰয় কৰিব পাৰি। এই ছালৰ গুড়ি আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰিম। প্ৰথম হ'ল এই ছালৰ গুড়ি প্ৰায় 5 গ্ৰাম বা 1 চামুচমান 1 গিলাচ কুহুমীয়া গৰম পানীৰ সৈতে আপুনি ৰাতিপুৱা দৈনিক খালী পেটত খাব পাৰে। দ্বিতীয় পদ্ধতি হ'ল এই অৰ্জুন গছৰ ছালৰ গুড়ি ৰাতি আপুনি 1 চামুচমান 1 গিলাচমান পানীৰ সৈতে তিয়াই ৰাখক আৰু পিছদিনা ৰাতিপুৱা এই ছালৰ গুড়িৰ সৈতে পানীখিনি আপুনি খালী পেটত সেৱন কৰক। বন্ধুসকল, এনেদৰেই আমি অৰ্জুন গছৰ ছালৰ গুড়ি ব্যৱহাৰ কৰিব পাৰিম।